মই চলো বোলো তোমালোকে বল কৰি থকা দেই মা তুমি যোৱা ভাত বনোৱা দে ধুম তোমালোকে কাজিয়া নকৰিবা দেই পাকঘৰটো কি যে কি সোমালে এই বুন্দা মেকুৰীটো সোমালে হবাই দিন দুপৰতে পাকঘৰটো কিহে যে কি পেলাইছে ভাঙিছে চু চু ভাত ভাত গৈছা বুন্দা মেকুৰীটো মাছখিনি খায়ে পেলালে হবাই খালে নেকি এইবোৰৰ পৰা আৰু শান্তিয়ে নাই কটা একোৱে নাই দেখোন মোৰ ঘৰত কি সোমালি ঐ কোন আছ ওলাই এনেকে ধৰিব পাৰিলে কটা কতো একোৱে নাই দেখোন কিহে যে কি পেলাইছে ভাঙিছে কিনো সোমালে মোৰ ঘৰটোৰ ভিতৰত আৰু দেই বৰ আচৰিত কথা দেই কেনেবাকে আকৌ কিবা বাহিৰা ভূত পেটে মোৰ ভিতৰটোত বাঁহ লৈছে নেকি আকৌ ব'লা চোন এতিয়া শুই থাকোগৈ ব'লা ভিতৰটোত একোৱে নাই অফিচটোত আকৌ কি ফুটিলে কি যে ফুটিছে বা ভিতৰটো আহা চনুমুনু আহা অকমান শুই ল'বা আহা মা আমাৰ ভিতৰটোত যে ভূত এটা সোমাই আছে ভূত গোন্ধাইছে ভিতৰটো কি তোমালোকে ভূতৰ গোন্ধ পাইছা মই যে নাই পোৱা দেই কেনেকুৱা গোন্ধাইছে বাৰু ভূত মা সঁচাকে ভূত আছে দেই গোন্ধাইছে আকৌ ভূত কি তোমালোকে ভূতৰ গোন্ধ পাইছা মই দেখোন আজিলৈকে ভূত কেনেকুৱা গোন্ধাই মই চিনিয়ে নাপাওঁ কেনেকুৱা গোন্ধাইছে বাৰু চনুমুনু মাছ টচমা কিবা আহিয়া বাহিয়া ভূত বেকেটিং গোন্ধাইছে আকৌ ভগৱান সেনেকুৱা গোন্ধ আছেনে বাৰু মই যে আজিলৈকে চিনিয়ে নাপাওঁ বাৰু তোমালোকে এতিয়া অকণমান শুই লোৱা গিলাচবোৰ আকৌ কিহে ভাঙিছে এই বলটোহে পেলালে ভগৱান আচৰিত কথা ইয়াত থকা বেয়ালে কেনেকৈ গ'ল কিহে বল খেলিছে হাই ভগৱান চনুমুনু চোৱাচোন বলটো নিজে খেলি আছে কিবাহে খেলিছে আমাৰ ভিতৰতো সঁচাকৈ কিবা ভূত পেট সোমালে সঁচাকৈ আজি আমাৰ ভিতৰতো ভূত সোমালে আচৰিত কথা কি হ'ব বাৰু আজি আমাৰ মোৰ ভৰিটোত আকৌ কিহে কামুৰিছে মোৰ পেটটোত আকৌ কি সোমালে কিহে কামুৰিছে ভগৱান মোৰ পেটটো দেখোন বৰ গধুৰ হৈ থাকিলে কি হ'ব বাৰু এতিয়া মোৰ বলটো নিজে ইফালে গ'ল চোৱাচোন বাৰু বলটোৱে নিজে খেলি আছে চনুমুনু মোৰ পেটটো কিনো হৈছে ইমান কামুৰিছে বিষাইছে মোৰ পেটটো কিবা এটা সোমালে পেটটো বৰ গধুৰ হৈ থাকিলে চাওঁচোন মই অকণমান বিচনাত বাগৰি দিওঁ মা তুমি অকণমান আৰাম কৰি লোৱা আমি ইয়াতে আছোঁ ভগৱান মোৰ কিহে পালে কৃষ্ণ ভগৱান মোৰ পেটত আকৌ কি সোমালে মা তুমি পানী দিলা ইমান গেলা গোন্ধাইছে মোৰ ইমান পানী ওলাইছে আকৌ ইমান গোন্ধাইছে মোৰ পেটত আকৌ কি হৈছে ইমানকে পানী ওলাইছে পাপা কেতিয়া আহিব তুমি ইমান গেলা কান্দি আছা উঠনিৰ পৰা গোটেই ৰুমটোৱে গেলা গোন্ধোৱা হ'ল ল'ৰাকেইটাক ইমান গেলা গেছ দিছানে বাৰু ইছ ৰাম ৰাম ইমান বেয়া দুৰ্গন্ধত ল'ৰাকেইটা এনেদৰে থাকিলে ল'ৰাকেইটাৰ বেমাৰ হ'ব মোৰ পেটটো কি হ'ল জানো অলপ আগলৈকে ঠিকেই আছিলে পাকঘৰটোত কিনো ঘুটুং ঘাটাংকে বাজি আছে তাৰপাছত পাকঘৰৰ পৰা আহি পেলাই ৰুমত বোলো অকণমান জিৰাওঁ অকণমান আৰাম কৰি লওঁ ল'ৰাকেইটা বোলো অলপ শুৱাই লওঁ তেতিয়া মোৰ পেটটো ইমান চিকুটা মাৰি কামুৰি ধৰিলে নহয় কিহেনো পেটটো সোমালে কিহেনো কামুৰিলে তাৰ পাছৰ পৰা পেটটো গ্ৰুপ গ্ৰাক ধাত ধাতকে বাজিয়ে আছে আৰু উঠনিৰ পৰা তুমি খোৱাটো আজিৰ পৰা অলপ কম কৰিবা হেই দুকাহি নহয় একাহি খাবা অলপ কমকে খাবা ইমান গেলা পানী আছে ইমানকে পানী আছে মোৰ পেটটোত আৰু কি হৈছে ক'ব নোৱাৰো আৰু একেবাৰে আৰ্মিয়ে গুলি ফুটা দি ব্ৰুক ধাত অট'মেটিক গৈয়ে আছে ৰখাবই পৰা নাই ইছ ৰাম তুমি ইমান বেয়া পানীছা মেনকা তুমি নাখাবা দেই ইমান গেলা পানীছা মেনকা তুমি পকৰটো চেপা মাৰি ধৰা দেই ইমানকে মোৰ আগত পাতি নাথাকিবা নহ'লে কিন্তু মই একদম সোপা মাৰি থৈ দিম আকৌ কিবা এটা সোপা দি একদম একেবাৰে বন্ধই কৰি থৈ দিম
ক'লেনো কি হ'ব, মই উঠনিৰ পৰা ইমান চেপা মাৰি ধৰি আছোঁ নহয়, কোনোপধ্যেই মোৰ পকৰটো বন্ধ নহৈছে, গৈয়ে আছে আৰু। তেৰি ইমান গোন্ধাইছে, ইমান গেলা গেলা। তোমাৰ পাদৰ গোন্ধত মোৰ পেটটো উকত পাকত কেনেকুৱা যে কৰিছে, নাৰী পেটু সোপা গিটেই সোপা ওলাই আহোঁ কৰিছে। মই যে আজি ভাত খাব নোৱাৰোঁ দেই, মই এনেকেই শুই থাকোঁ। মোৰ পকৰটো যে কি কৰোঁ আৰু দেই, মই ৰাতিটো কেনেকৈ শুম জানো, মই নিজেই ক'ব পৰা নাই কি যে হৈছে মোৰ। তোমাৰ পাদৰ গোন্ধত এই ৰুমটোত যে শুব নোৱাৰি আৰু তুমি ইমান বেয়া বেয়া পাইছা, ইমান গেলা গেলা দুৰ্গন্ধ। মই যে আজি অফিচ ৰুমটোতহে শুই থাকোঁগৈ দেই। ব'লা চুনুমুনু, আজি আমি অফিচ ৰুমটোতে শুই থাকোঁ ব'লা। ব'লা পাপা, মোৰ যে বমি কং লাগি গৈছে, ইমান বেয়া গোন্ধাইছে। ব'লা পাপা। তুমি আমাৰ ওচৰলৈ নাহিবা দেই, তুমি ইয়াতে শুই থাকা। তুমি লগত হ'লে আজি আমাৰ টোপনিয়ে নাহিব। মইনো অকলে কেনেকৈ শুম বাৰু, ময়ো লগতে শুম দেই। মোৰ পকৰটো আৰু কিবা এটা কৰিম আৰু, চেপা যেনে তেনেহ'লে চেপা মাৰি ধৰি থ'ম বাৰু, নাপাণ্ডো বাৰু আৰু। আজি আমি পাপাৰ ওচৰত শুম। ময়ো ইয়াতে শুই থাকোঁ দেই, মোৰ অকলে গ'লে ভয় লাগে, অকলে হ'লে মোৰ টোপনি নাহে। শু বাৰু, কিন্তু পদাপতি কাম হ'লে নকৰিবি আকৌ দেই। সেয়া কওঁতে কথা লাগি উঠা, কওঁতে আকৌ ভাগ দিলেই। মেনকা, তোমাৰ পকৰটো আজি ব্যৱস্থা কৰিব লাগিব দেই। কিনো ব্যৱস্থা কৰোঁ জানো পাই, মই যে একো ভাবিয়ে পোৱা নাই। ইমান চেপা দি ধৰি ৰাখিছোঁ, তথাপিতো নৰখিছে। মোৰ একেবাৰে পকৰটো বহলে হৈ থাকিলে নে কি জানো, অট'মেটিক ভেক ভেক নৰখিছে আৰু। হেৰি শুনিছে, এই যে আমি পাণ্ডুৱা বুলি কোৱা যে ল'ৰাটো, সেইটো যে আমাৰ ঘৰত চুৰ কৰিবলৈ আহিছিলে, আমি যে মাৰি পেলাই দিলোঁ, সেই ভূতটোৱে আহিলে নেকি। সেই ইয়াতে যে মাৰি পেলাই পুতি থৈছিলে যে, সেইটো ভূত হ'ল পাই, সেইটোৱে আহিলে নেকি আমাৰ ঘৰলৈ। মোৰ যে গধূলিখিনি সময়ত তেনেকুৱাই লাগিলে অনুভৱ। হয় নেকি, কিবা অনুমান পালা নেকি, গম পালা নেকি? এই গধূলিখিনি সময়তে যে একেবাৰে পাকঘৰটোত কি হেনো গুটুং ঘাটাং খিং খাংকৈ পেলাইছে। আমি আকৌ গৈ পেলাই চালোগৈ, একোৱে নেদেখিলোঁ। তাৰপাছত বোলো নহয়, অকণমান জিৰাই লওঁ বুলি ৱাৰৰুমটোত সোমালোঁ, বেডৰুমত বোলো অকণমান আৰাম কৰোঁ। সেইখিনি সময়তে মোৰ পেটটোত কি যে সোমালে, কিয়ে যে ধৰিলে, চিকুটা মাৰি কামুৰি ধৰিলে, কৈছোঁ নহয়। তাৰ পাছৰ পৰা অট'মেটিক মোৰ পেটটো আৰু ভ্ৰুক ভ্ৰাক গৈয়ে আছে। সেইটোৱে সোমালে নেকি মোৰ পেটত, পাকঘৰটোত। জানো পাই, সেইবোৰনো ভূত পেট বিশ্বাস হয় জানো? সেইবোৰ বাদ দিয়া, একো ভূত পেটৰ কথা নাই। তোমাৰ পেটটোত কিবা হৈছে, বেমাৰ হৈছে, গেছ চেছ হৈ গৈছে চাগে। ৰাতিপুৱাতে কাইলৈ মেডিকেল ওলাবা। তুমি এনেকৈ ইমানকৈ পাতি থাকিলে বাৰু এই ল'ৰাকেইটাৰো বেমাৰ হৈ যাব, ইমান পাণ্ডৰ গেলা দুৰ্গন্ধত। সেইটো হয় বাৰু, মই ইমান বন্ধ কৰিবলৈ চেষ্টা কৰিছোঁ নহয়, বন্ধই নহৈছে। কি কৰোঁ বাৰু, উপায় নাই আৰু দেই। মোৰ আৰু এই পকৰটো কি কৰোঁ জানো। নোৱাৰি আৰু হ'ব দেই তোমাৰ পাদৰ গোন্ধত। মোৰ যে বমি কং লাগি গৈছে। পাপা, মোৰো বমি কং লাগি গৈছে। মা ইমান গেলা গেলা পান্দিছে। মা, তুমি ইমানকৈ পান্দি নাথাকিবা দেই, মোৰ পেট বিষাই গৈছেগৈ তোমাৰ পাদৰ গেলা গোন্ধত। হ'ব দিয়া, তোমালোকে বেয়া পাইছা যদি মই এইফালে শুই থাকোঁ আৰু দেই, তোমালোকে ইয়াতে শুই থাকা। তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। অহাকাইলৈ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ আহোঁ, বাই বাই।